পবিত্ৰ ৰমজান মাহত আল্লাহৰ ঘৰ অৰ্থাৎ মছজিদ ঘৰ নিৰ্মাণৰ আৰম্ভ কৰিছে। লখিমপুৰ জিলাৰ চিলনীবাৰী বজাৰ জামে মছজিদৰ RCCৰ কাম আৰম্ভ কৰিছে। বহু বছৰীয়া পুৰণি মছজিদৰ কামৰ বাবে ওলাই আহিল শ শ ৰাইজ। এতিয়া চিলনীবাৰী বজাৰ জামে মছজিদ কমিটিয়ে সমূহ অসমবাসী ৰাইজৰ পৰা আল্লাহৰ ঘৰ নিৰ্মাণৰ বাবে সকলোৱে সহায় কৰক, এয়া সহায় বিচাৰিছে অঞ্চলবাসীৰ ৰাইজে। ৰাইজৰ সহায় সহযোগিতা কামনা কৰি যাতে আমাৰ মছজিদখনৰ দান বৰঙণি আগবঢ়ায়। যদি কোনো সদাশয় ব্যক্তিয়ে এই মছজিদ ঘৰ নিৰ্মাণৰ বাবে দান কৰিম বুলি আগবাঢ়িম বুলি মনত নিয়ত কৰিছে বা তেওঁলোকে দান কৰিম বুলি ভাবিছে, তেন্তে 70190100777525 নম্বৰৰ একাউণ্টৰ IFSC কোড PUNB 0RRBAGBত দান বৰঙণি আগবঢ়াব পাৰে। এই একাউণ্ট নম্বৰ মছজিদ নিৰ্মাণৰ বাবে সকলোৱে সহায় কৰক। আৰু যদি কোনো লোকে যোগাযোগ কৰিব বিচাৰে তেন্তে ফোনযোগেও যোগাযোগ কৰি সহায় কৰিব পাৰিব। ফোন নম্বৰ হৈছে 9365674928 অথবা 7002395260। পবিত্ৰ ৰমজান মাহত আপুনি অলপ দান বৰঙণি আগবঢ়াই অসীম স্বাবৰ অংশীদাৰ হয় যেন। ব্যুৰো ৰিপৰ্ট D7 নিউজ। আজি আপোনালোকে বহুত দিনৰ পুৰণা মছজিদ, আমাৰ জন্ম হোৱাৰ আগৰ পৰাই চলি আছে। বহুত দিনৰ সপোন আছিলে আমাৰ মছজিদখন, আগতে পুৰণা আছিলে আছাম টাইপ, সেইখন ভাঙি আমি এতিয়া নতুনকৈ RCC নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। সেইটোৱে ৰাইজৰ সহায় সহযোগিতা কামনা কৰি যাতে আমাৰ মছজিদখনৰ দান বৰঙণি আগবঢ়ায়, সিমানে ক'লোঁ মই। জ্ঞাপন কৰিছোঁ হয়তো আপোনালোকে ইমান দূৰৰ পৰা আমাৰ চিলনীবাৰী বজাৰত আহিছে। বিশেষকৈ গোটেই অসমবাসীক আমি এটাই অনুৰোধ জনাইছোঁ যে আমাৰ এই চিলনীবাৰী লখিমপুৰ ডিষ্ট্ৰিক্টৰ চিলনীবাৰী বজাৰ জামে মছজিদটো বহুত পুৰণা মছজিদ, যিহেতু আছাম টাইপ আছিলে। আমাৰ জেগাৰ অভাৱৰ কাৰণে আমি ইমান দিন RCC বনাব পৰা নাছিলোঁ। বিশেষ টকা পইচাৰো কথা, টকা পইচাও নাছিলে। এতিয়া যিহেতু অলপ জেগা ওলাইছে, সেইটো জেগাতেই আগৰ আছাম টাইপ মছজিদটো ভাঙি নতুনকৈ RCC মছজিদ বনাবলৈ আমি আগবাঢ়ি আহিছোঁ। যিহেতু টকা পইচা আমাৰ বহুত কম, এতিয়া গোটেই অসমবাসীক আমি এটাই অনুৰোধ কৰিম, আপোনালোকে যোনে যিমান পাৰে 1 টকা 2 টকা 5 টকা 10 টকা 100 টকা 1000 টকা যোনে যিমান পাৰে 1 টকা 2 টকা দি আমাক সহায় কৰে যেন, তাৰে কামনা কৰিলোঁ। এই যাতে মছজিদটো, যিহেতু আমাৰ টকা পইচা কম, বিল্ডিংটো বনাবলৈ বহুত টকাৰ প্ৰয়োজন, যিহেতু আমি টকা পইচা কম, সেইটোৱে ৰাইজৰ ওচৰত সহায় বিচাৰিছোঁ। 1 টকা 2 টকা দি যাতে আমাক সহায় কৰে, যে বিল্ডিংটো আমি বনাব পাৰোঁ, মছজিদটো বনাব পাৰোঁ। আমাৰ যোগাযোগ নাম্বাৰটো বেনাৰত দিয়াই আছে, মাথাটো গুচাই দিয়ে, আপুনি যোগাযোগ নাম্বাৰটো দেখাই দিব পাৰে বা কৈ দিব পাৰে 701901007775। আমি সমগ্ৰ অসম ৰাইজলৈ আমি অভিনন্দন জনাইছোঁ। আজি মানে আমাৰ এই মছজিদটো চিলনীবাৰী জামে মাৰ্কাজ মছজিদ, মানে গোটেই আমাৰ ধৰি লওক চিলনীবাৰী, সৰিয়হবাৰী, পাটবাৰী, চিমুলটেঙা, কুৱাডাঙা এনেকৈ মিলাই পেলাই মানে গোটেই সমগ্ৰ অঞ্চলটোৰ ভিতৰত এইখন মছজিদ অতি পুৰণা মছজিদ। 75ত স্থাপিত হৈছিলে, তেতিয়া আমাৰ জন্মই নাই। গতিকে আজি ইমান দিনে মছজিদখন মানে চলি আছিল। এতিয়া যিসকলে এই মছজিদ স্থাপিত কৰি আছিল সেইসকল এতিয়া বৰ্তমান দুনিয়াত কোনোৱেই নাই, তেওঁলোক গুচি গ'ল। আছাম টাইপ এনেকৈ বনাই পেলাই আমাৰ মছজিদখন চলি আছিল ইমান দিনে। আৰু আমাৰ অলপ আৰ্থিক অসুবিধাৰ কাৰণে আমি বস্তুটো আগবঢ়া নাছিলোঁ। এতিয়া যিহেতু সমগ্ৰ ৰাইজে মিলি বস্তুটো আজি মানে আমি RCC বনাবলৈ সিদ্ধান্ত লৈ আজি প্ৰথমটো খুঁটা স্থাপিত কৰিছোঁ। তাকে আপোনালোকৰ সকলো ৰাইজলৈ অনুৰোধ থাকিল, সমগ্ৰ অসমৰ ৰাইজলৈ অনুৰোধ থাকিল যে আমাক যোনে যিমান পাৰে এই মছজিদটো নিৰ্মাণ কৰিবলৈ যদি 2-4 টকা বৰঙণি আগবঢ়াম বুলি ভাবে তেতিয়া নিশ্চয় বঢ়াব পাৰে। আমি স্কেনাৰটো আপোনালোকৰ সংবাদমেলৰ দ্বাৰাই আমি দি দিম। যদি কোনোবা আগ্ৰহী ব্যক্তি আছে, যদি ভাবে তেওঁলোকে যদি এই মছজিদ নিৰ্মাণ কাৰ্যত